PM কিষাণৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যদি আপোনালোকে PM কিষাণৰ বেনিফিচিয়াৰী হয় অথবা আপোনালোকে PM কিষাণৰ পইচা লাভ কৰিছে, আপোনালোকে PM কিষাণৰ 22 নম্বৰ কিস্তি লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহৰ ভিতৰতে PM কিষাণৰ 23 নম্বৰ কিস্তি লাভ কৰিব। যিসকলে PM কিষাণৰ বেনিফিচিয়াৰী এতিয়া কিন্তু সকলোৱে PM কিষাণৰ পইচা পাবলৈ হ'লে KYC কৰিব লাগিব। সেইকাৰণে যদি আপোনালোকে PM কিষাণৰ বেনিফিচিয়াৰী হয় কেনেকুৱাকৈ আপোনালোকে KYC কৰিব আৰু আপোনালোকৰ KYC ভেৰিফাই আছে নে পেণ্ডিং আছে, আপোনালোকে ফাৰ্ষ্ট কিন্তু PM কিষাণৰ KYCটো চেক কৰিব লাগিব যে আপোনালোকৰ KYC কৰা আছে নে KYC কৰিব লাগিব। PM কিষাণৰ বেনিফিচিয়াৰী ষ্টেটাছ কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চেক কৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে PM কিষাণৰ KYC চেক কৰিবলৈ এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট PM কিষাণৰ অফিচিয়েল ৱেবছাইটত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু PM কিষাণৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি ইয়াত চাব দিয়া আছে ন' ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে ইয়াৰ পৰা এইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব 5 নম্বৰত দি আছে ন' ইয়ৰ ষ্টেটাছ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট চাব দি আছে ইণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা আৰু গেট OTP। যদি আপোনালোকে আপোনাৰ PM কিষাণৰ ID নম্বৰটো নাজানে তেনেহ'লে ইয়াত চাব ওপৰত দি আছে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। যিসকলে PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানে এতিয়া আপোনালোকে সেইটো অপশ্যনত ক্লিক কৰিব। এতিয়া ইয়াত এইটো পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট চাব দি আছে মোবাইল নম্বৰ আৰু আধাৰ কাৰ্ড নম্বৰ। এতিয়া আপোনালোকে ইয়াত বহাই দি ইয়াত কেপচাটো বহাই দি আপোনালোকে এতিয়া গেট মোবাইল নম্বৰত ক্লিক কৰিব। আপোনাৰ ফোন নম্বৰত OTP আহি যাব, আপোনালোকে ইয়াত OTPটো বহাই দিব। আৰু কিন্তু ইয়াত আপোনালোকৰ নাম আৰু ইয়াত PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো আহি যাব। এতিয়া আপোনালোকে তাৰ পৰা এনেকুৱাকৈ আপোনালোকে ফাৰ্ষ্ট নম্বৰটো ওলাই ল'ব। তাৰপিছত আপোনালোকে এতিয়া সেইটো পেজত আহি যায় আপোনালোকে ইয়াত যিটো আপোনাৰ PM কিষাণৰ নম্বৰটো আছে ইয়াত বহাই দিব আৰু ইয়াত কেপচাটো বহাই দি আপোনালোকে এতিয়া গেটত ক্লিক কৰিব। এতিয়া আপোনাৰ মোবাইলত OTP আহি যাব। OTPটো বহাই দি আপোনালোকে ভেৰিফাইত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত আপোনাৰ ডিটেইলছটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া কিন্তু আপোনালোকে সকলোৱে ইয়াত আহি এইটো বস্তু চেক কৰিব লাগিব যে আপোনালোকৰ PM কিষাণৰ সকলোবোৰ KYC ভেৰিফাই আছে নে নাই। ইয়াত চাব দি আছে লেণ্ড ৰেকৰ্ড ভেৰিফাই, KYC ভেৰিফাই, একাউণ্ট লিংক ভেৰিফাই। ইয়াত চাব আপোনালোকে লাষ্ট পে'মেণ্ট কিমান তাৰিখে পাইছে। ইয়াত কিন্তু লাষ্ট KYC আপোনালোকে কিমান তাৰিখে হৈছে ইয়াত ডেটটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দি আছে ইফ ইউ হেভ অলৰেডি চেণ্ড প্লিজ টু বেংক চেণ্ডিং ষ্টেটাছ। ইয়াত চাব দি আছে ইয়াত কিন্তু আপোনালোকৰ সকলো প্ৰচেছ দেখুৱাই দিব। আপোনালোকে ফাৰ্ষ্ট ইয়াৰ পৰা সকলো বস্তু চাব লাগিব যে আপোনালোকৰ সকলোবোৰ KYC ভেৰিফাই আছে নে নাই। ইয়াত চাব ইয়াত দেখুৱাই দিছে যিটো মোৰ একাউণ্ট নম্বৰ আছে সেইটো একাউণ্ট KYC ভেৰিফাই কৰিব লাগিব। যদি আপোনালোকৰ ইয়াত কিবা ভেৰিফাই কৰিব লাগে বা আপোনালোকৰ PM কিষাণৰ KYC কৰিব লাগে কিন্তু সকলো আপোনালোকক ইয়াৰ পৰা দেখুৱাই দিব। আপোনালোকে কিন্তু ফাৰ্ষ্ট KYC কৰাৰ আগত এবাৰ চেক কৰিব, তাৰপিছত আপোনালোকে PM কিষাণৰ KYCটো কৰি ল'ব। বহুতৰে কিন্তু KYC ভেৰিফাই আছে, আপোনালোকে আৰু ইয়াত KYC কৰিব নালাগে। আপোনালোকৰ একাউণ্টত অট'মেটিকলি PM কিষাণৰ পইচা সোমাই যাব। সেইকাৰণে আপোনালোকে PM কিষাণৰ KYC কৰাৰ আগত আপোনালোকে আপোনালোকৰ ষ্টেটাছটো এবাৰ চেক কৰি ল'ব যে আপোনালোকৰ সকলোবোৰ KYC ভেৰিফাই আছে নে পেণ্ডিং আছে। যদি পেণ্ডিং আছে আপোনালোকে KYC কৰি ল'ব, আৰু যদি ইয়াত লিখা আছে ভেৰিফাই তেনেহ'লে আপোনালোকে ইয়াত আৰু একো PM কিষাণৰ KYC
কৰিব নালাগে আপোনালোকৰ একাউণ্টত আপোনালোক পইচা সোমাই যাব